নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে ৰানিঙৰ প্ৰেক্টিছ কৰিছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ ৰানিঙৰ যদি টাইমটো বেছি লাগিছে তেতিয়াহ'লে আপোনালোকে ৰানিঙৰ টাইমটো কেনেদৰে কম কৰিব আৰু ৰানিঙৰ যেতিয়া প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে সৰ্বসাধাৰণ কি ভুল কৰিব নালাগে। আপোনালোকৰ এতিয়া বহুতে এটা ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে যেতিয়া ৰানিং কৰে সেই ৰানিং কৰোঁতে পাঞ্জাই ৰানিং কৰিব বিচাৰে। এতিয়া আমাৰ যেতিয়া ৰানিঙৰ প্ৰেক্টিছ কৰোঁ সেই ফিল্ডসমূহতো কিছুমান থাকে, তেওঁলোকে আপোনালোকক বুজায় যে আপোনালোকৰ যিটো পাঞ্জা সেই পাঞ্জাই ৰানিং কৰিব লাগে। এতিয়া আপোনালোকে তেওঁলোকক ক'ব যে তই প্ৰেক্টিছ কৰি দেখুৱাই দে, তই 3 কিলোমিটাৰ নাইবা 4 কিলোমিটাৰ পাঞ্জাই দৌৰি পেলাই দেখাই দে। কেতিয়াও আপোনালোকে 3 নাইবা 4 কিলোমিটাৰ আপুনি পাঞ্জাৰে ৰানিং কৰিব নোৱাৰে। গতিকে আপুনি যদি সেই ভুলটো কৰি আছে সেই ভুলটো কেতিয়াও নকৰিব। আমাৰ যিসকল ডাঙৰ ডাঙৰ এথলেটিক্স প্লেয়াৰ আছে তেওঁলোকেও আপোনালোকৰ যেতিয়া লং ৰানিং কৰিব, ধৰি লওক 3 কিলোমিটাৰ নাইবা 4 কিলোমিটাৰ যদি ৰানিং কৰে তেতিয়াও তেওঁলোকেও পাঞ্জাৰে ৰানিং নকৰে, তেওঁলোকে গোটেই ভৰিখন পেলাই পেলাই ৰানিং কৰে। আপোনালোকে তেওঁলোকৰ যিসমূহ বিষয়ে ভালদৰে চাব, তেতিয়া আপোনালোকে কথাখিনি ভালদৰে বুজি পাব। আৰু এটা কথা হয়, যদিহে আপুনি 50 মিটাৰ নাইবা 100 মিটাৰ নাইবা 200 মিটাৰ আপুনি যদি ৰানিং কৰে তেতিয়া আপোনালোকে পাঞ্জাৰে ৰানিং কৰিব, তেতিয়া আপোনালোকৰ ৰানিঙৰ স্পীডটো বাঢ়িব। কিন্তু আপোনালোকে 1600 মিটাৰ নাইবা 3500 মিটাৰ যদিহে ৰানিঙৰ প্ৰেক্টিছ কৰে কেতিয়াও আপোনালোকে পাঞ্জাৰে ৰানিঙৰ প্ৰেক্টিছ নকৰিব। আপোনালোকে যদি পাঞ্জাৰে ৰানিং প্ৰেক্টিছ কৰে তেতিয়া আপুনি কমপ্লিট কৰিব নোৱাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ ভৰিখন পেলাইহে ৰানিঙৰ প্ৰেক্টিছ কৰিব। তাৰপিছত যিটো 2 নম্বৰ পইণ্ট, সেইটো হৈছে আপোনালোকে উশাহ কেনেকৈ ল'ব লাগে। এতিয়া বহুতে কয় যে দৌৰোঁতে মুখখন মেলিব নালাগে, মুখখন জপাই ল'ব লাগে, তেতিয়া ভাগৰ নালাগে। কিন্তু আপোনালোকে যদি দৌৰোঁতে মুখখন জপাই পেলাই অকল যদি নাকেৰে উশাহ লয় তেতিয়া আপুনি 1 কিলোমিটাৰ নাইবা আপোনালোকে 800 মিটাৰ দৌৰি ভাগৰি পৰিব। যিহেতু আপোনাৰ শৰীৰত যিটো অক্সিজেন লাগে সেই অক্সিজেনৰ পৰিমাণটো দৌৰোঁতে বেছিকৈ লাগে। আমি সৰ্বসাধাৰণ থাকোঁতে যিমান অক্সিজেন লাগে তাতকৈ দৌৰোঁতে বেছিকৈ লাগে। গতিকে আপোনালোকে যেতিয়া দৌৰিব তেতিয়া আপোনালোকৰ শৰীৰত যদি অক্সিজেনটো কমি যায় তেতিয়া আপোনালোকে বহুত বেছি টোপনি উঠিব আৰু ৰৈ যাব লাগিব। গতিকে আপোনাৰ শৰীৰটোত যিমানখিনি অক্সিজেনৰ পৰিমাণ আপোনালোকে নাকেৰে আৰু মুখেৰে দুয়োটাই ল'লে হয়। গতিকে আপোনালোকে দৌৰোঁতে কেতিয়াও মুখখন জপাই পেলাই আপোনালোকে প্ৰেক্টিছ নকৰিব। তাৰপিছত যিটো 3 নম্বৰ পইণ্ট, সেইটো হৈছে যে আপোনালোকৰ যিটো পাৰফেক্ট পজিশ্যন, আপোনালোকে এটা পাৰফেক্ট পজিশ্যনলৈ ৰানিং কৰিব। এতিয়া বহুতে আপোনালোকৰ এনেকৈ প্ৰেক্টিছ কৰে, তেনেকৈ প্ৰেক্টিছ নহয়, আপোনালোকে অলপ আগলৈ হাউলি পেলাই প্ৰেক্টিছ কৰিব। তাৰপৰা যিটো 4 নম্বৰ পইণ্ট, সেইটো হৈছে আপোনালোকৰ বহুতে বডিটো টান কৰে, আপোনালোকৰ হাতকেইখন আগলৈ গ'লেও যাবলৈ নিদিয়ে বা আপোনালোকৰ ভৰিকেইটা বহুত বেছি টান কৰে বা তেওঁলোকে যিটো ষ্টেপ সেই ষ্টেপটোকে তেওঁলোকে ডাঙৰ ষ্টেপ ল'ব বিচাৰে। আপোনালোকে কেতিয়াও আপোনালোকে বডিটো টান নকৰিব। এতিয়া আপোনালোকৰ বহুতে কয় যে ষ্টেপটো ডাঙৰ ডাঙৰকৈ যদি লয় তেতিয়া আপোনালোকৰ টাইমটো কম লাগে। কিন্তু আপোনাৰ শৰীৰতে আপোনালোকৰ বডিতে যিটো আপোনালোকৰ ষ্টেপ দিব বিচাৰে আপুনি সেইটোৱে দিব। তাতকৈ যদি বেছি দিয়ে তেতিয়া আপুনি খুব সোনকালে ভাগৰুৱা হ'ব। গতিকে আপোনাৰ নৰ্মেল যিটো ষ্টেপ সেইটোৱে ল'ব। তাতকৈ যদি আপুনি ডাঙৰ ডাঙৰকৈ ষ্টেপ দিব বিচাৰে তেতিয়া আপোনালোকে ধৰি লওক 1 কিলোমিটাৰ নাইবা আপোনালোকে 800 মিটাৰ দৌৰাৰ পিছতে ভাগৰি পৰিব। গতিকে আপোনালোকে কেতিয়াও ডাঙৰ ষ্টেপ নল'ব। এটা কথা হয়, আপোনালোকৰ যিসকলৰ হাইটটো বেছি তেওঁলোকৰ ষ্টেপটো এনেও ডাঙৰ হ'ব বা যিসকলৰ হাইটটো কম তেওঁলোকৰ ষ্টেপটো সৰু হ'ব। কিন্তু আপোনালোকৰ হাইট কম থকা মানুহৰ ষ্টেপটো বেছি ল'ব পাৰে। সেইটো আপোনালোকৰ নিজৰ বডিতে আপোনালোকক কণ্ট্ৰল কৰিব যে ষ্টেপটো কিমান ল'ব লাগে। গতিকে আপুনি যিমানটো ষ্টেপ ল'ব তাতকৈ যদি বেছি দিয়ে তেতিয়া সোনকালে ভাগৰি পৰিব। আপোনালোকে ষ্টেপটো কেতিয়াও ডাঙৰ ল'ব বা নৰ্মেল যিটো ষ্টেপ সেইটোৱে ল'ব। কিন্তু আপোনালোকে নৰ্মেল ষ্টেপ ল'লেও আপোনাৰ স্পীড যাব পাৰিব। তাৰপিছত আপোনালোকৰ হাতকেইখন আপোনালোকৰ যিমান যায় সিমান আগলৈ যাবলৈ দিব। আপোনালোকৰ হাতখন কোনো ধৰণৰ টানি নধৰিব। তাৰপৰা আপোনালোকে যেতিয়া ৰানিঙৰ প্ৰেক্টিছ কৰিব, ৰানিঙৰ প্ৰেক্টিছ কৰাৰ আগতে আপোনালোকে ৱাৰ্ম আপ কৰিব। এতিয়া বহুতে কয় যে তই যদি 15 মিনিট নাইবা 20 মিনিট ৱাৰ্ম আপ কৰ তেন্তে ৰানিং কৰাৰ সময়টো শেষ হ'ব বা তোৰ যিমানখিনি শক্তি আছে সেই শক্তিখিনি তই যদি ৱাৰ্ম আপ কৰোঁতে শেষ কৰিবলৈ তেন্তে ৰানিঙত ফুল পাৰফৰ্মেঞ্চ দিব নোৱাৰিবি। কিন্তু আপুনি যদি তেনেকৈ ভাবে তেন্তে আপোনাৰ বহুত বেছি ভুল প্ৰভাৱ হ'ব। কিয়নো আপোনালোকে ৰানিং কৰাৰ আগত আপোনালোকে গোটেই বডিটো আপোনালোকে ৱাৰ্ম আপ কৰিব লাগে। যদিহে আপোনালোকে ৱাৰ্ম আপ নকৰে তেন্তে ৰানিঙত আপোনালোকে 100% পাৰফৰ্মেঞ্চ দিব নোৱাৰে। যিহেতু আপোনালোকৰ বডিটো যদি ঠাণ্ডা হৈ থাকে তেতিয়া ৰানিং কৰাত আপোনালোকে ইমান পাৰফৰ্মেঞ্চ নহয়। যদি আপুনি ৱাৰ্ম আপ কৰি বডিটো গৰম কৰি লয় তাৰপিছত আপোনালোকে ধুনীয়াকৈ আপোনাৰ 100% দি ৰানিংটো আপুনি ফুল পাৰফৰ্মেঞ্চ দিব পাৰিব। গতিকে আপোনালোকে ৱাৰ্ম আপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ লাষ্ট যিটো আছে সেইটো হৈছে ৰানিং কৰাৰ পিছত আপোনালোকে কুলিং ডাউন কৰিব। আমাৰ বহুতে ৰানিং শেষ কৰিব তাৰপিছত ঘৰলৈ গুচি যায় বা তেওঁলোকে কথা বতৰা পাতি সময়ত পাৰ কৰি দিয়ে। কিন্তু আপোনালোকে যেতিয়া ৰানিং কমপ্লিট কৰিব, ৰানিং কমপ্লিট কৰাৰ পিছত আপোনালোকে কুলিং ডাউন কৰিব। যদিহে আপোনালোকে ৰানিং কমপ্লিট কৰাৰ পিছত কুলিং ডাউন নকৰে তেতিয়াহ'লে আপোনালোকে 5 দিনীয়া প্ৰেক্টিছ কৰাত বহুতখিনি সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে ৰানিং কৰাৰ আগত ৱাৰ্ম আপ কৰিব আৰু ৰানিং কৰাৰ পাছত কুলিং ডাউন কৰিব। এতিয়া বহুতে আপোনালোকৰ
গৈ পেলাই ফিল্ডত বহি থাকে, বহি পেলাই আপোনালোকক অলপ দেৰি বহিলে, কথা বতৰা পাতিলে, তাৰপিছত ৰানিং কৰে। আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আপোনালোকৰ এই গোটেইখিনি আপোনালোকৰ মিনিমাম 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিতৰত হৈ যাব। গতিকে আপোনালোকে যদিহে সময়খিনি এনেই পাৰ নকৰে, আপোনালোকে 1 ঘণ্টা যদি ডেইলি নিজক সময় দিব পাৰে, ৰাতিপুৱা 1 ঘণ্টা, আপোনাৰ সন্ধিয়া লগা 1 ঘণ্টা, ধুনীয়াকৈ আপোনালোকৰ হৈ যাব। গতিকে আপোনালোকে ৰানিং কৰাৰ আগত ৱাৰ্ম আপ কৰিব আৰু ৰানিং কৰাৰ পিছতো কুলিং ডাউন কৰিব। যদি আপোনালোকৰ কিবা কাৰণত ধৰি লওক আপুনি 4 কিলোমিটাৰ দৌৰিম বুলি ভাবিছে, যদি আপুনি ৱাৰ্ম আপটো বেছিকৈ কাৰণে দৌৰিব পৰা নাই, সেইটো কোনো কথা নাই। কিন্তু আপোনালোকে ৱাৰ্ম আপ নকৰাকৈ কেতিয়াও ৰানিঙৰ প্ৰেক্টিছ নকৰিব। আৰু ৰানিং কৰাৰ পাছত আপোনালোকে যিমান দেৰি হ'লেও আপোনালোকে কুলিং ডাউনটো কৰিব। যদিহে আপুনি এনেদৰে যদি আপুনি ৰানিঙৰ প্ৰেক্টিছ কৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো ৰানিঙৰ টাইম, সেই টাইমটো বহুত কমি যাব। ধন্যবাদ।